এইবাৰ মাঘত মামণি বিয়া নহয়, কিন্তু এইবাৰ মাঘত প্ৰেৰণা শইকীয়া বিয়া। হেল্ল' গাইজ, নতুন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মোৰ ফালৰ পৰা সকলোৱে ভালে আছে নিশ্চয়, নহয় জানো? এয়া আমাৰ বিয়া ক'ত আছিলে, কেতিয়া আছিলে বাৰু আপোনালোকক সবিশেষ সকলোবিলাক জনাই আছোঁ। আপোনালোকে কিন্তু ভিডিঅ'টো আগলৈকে চাব লাগিব, অকণো নকটাকৈ। সিদিনা আছিলে মাঘ মাহৰ 18 তাৰিখ আৰু ফেব্ৰুৱাৰী 1 তাৰিখ, আৰু মই 31 তাৰিখৰ ভিডিঅ'টো দিলোঁৱেই বাৰু, আপোনালোকক জনাইছিলোঁৱেই বিয়া আগদিনাখন গৈছিলোঁ বুলি। আৰু বিয়া আছিলে শিৱসাগৰত হয়, মাৰ ভাগিন এগৰাকী বিয়া হয়, বাইদেউ ছোৱালী, তাৰে বিয়া শিৱসাগৰ ইয়াত জেঙনিকটীয়া মানে বিবাহ ভৱনত আছিলে, আৰু ঘৰ শিৱসাগৰতে হয় বাৰু, টাউনতে। আৰু সিদিনা আমি গৈছিলোঁ বিয়া খাবলৈ বুলি। আগদিনাখন গধূলি গৈছিলোঁ, গধূলি যোৱা ভিডিঅ' আপোনালোকৰ আগত দিলোঁ, কিন্তু বিয়া দিনাখনো মানে ভিডিঅ' দিয়া নাছিলোঁ, আজি আগবঢ়াইছোঁ আপোনালোকৰ মাজলৈ। এইফালে ইয়াৰ মানে পেণ্ডেলৰ ভিডিঅ' দেই, কিন্তু এইখন বিয়াত অকণমান মানে বেলেগ ধৰণৰ দৰা কিন্তু এই বিয়াতে আছিলে। অন্য বিয়াবিলাকত বাৰু দৰা নাথাকে, দৰা ছোৱালী নিবলৈ আহে, কিন্তু ছোৱালী নিওঁতে দৰাও এইখন বিয়াতে আছিলে। এইফালে এজন দৰা আৰু এইফালে কইনা, এয়া মানে আগবেলা সময়ত আৰু দেই, মানে কইনা। আৰু এইফালে এতিয়া পাছফালৰ পৰিৱেশ হয়, ইয়াতে চাহ কফি মানে এইবিলাক খুৱাইছিলে, আৰু ফাষ্টফুডৰ আইটেমো আছিলে। এইবিলাক যি যেনেকৈ খাই ভাল পায় মানে সেইবিলাক সকলোবিলাক আছিলে। আৰু এইডোখৰ দেখিছে একেবাৰে পাৰ্কৰ নিচিনা, ইমান সুন্দৰ পেণ্ডেল, মানে নিশাও কিমান ভাল লাগিছিলে, আৰু দিনতো বাৰু ভালেই লাগিছে। আৰু এইফালে মই কফি একাপ আনিলোঁ খাবৰ কাৰণে। এইফালে এয়া কফি খোৱা ইয়াত ঠাইটো মানে ধুনীয়াকৈ চেয়াৰবিলাক দি দিছে মানুহবিলাকে, আৰু ধুনীয়াকৈ বহি মেলি খাব পৰাকৈ বহুত আহল বহল ঠাই, ল'ৰা ছোৱালীবিলাকেও মানে খেলি থাকিব পৰা ঠাই আৰু দেই। এইফালে কফিৰ লগত দিছিলে চিকেন চিলি, এইফালে দেখিছে খাই আছোঁ, আৰু মানে বহুতবিলাক আইটেমেই আছিলে কফিৰ লগতো, আৰু ভাতৰ লগতো বাৰু আছিলে, আৰু আইটেম বহুত, আৰু চাহৰ লগতো আছিলে। এইফালে আছিলে চুইটকৰ্ণো খালোঁ, তাৰপিছত এইফালে আৰু এই ফিছ ফিংগাৰ, এইবিলাক দেখিছে নহয়, সকলোবিলাক আৰু এফালৰ পৰা মানে খাই গৈ থকা নিচিনা হ'ল। চাওমিন, ফুচকা এইবিলাকতো আছিলে, আৰু সকলোবিলাকেই খোৱা হ'ল আৰু দেই, সকলোবিলাকৰ মানে টেষ্টটো ল'লোঁ। আৰু এইফালে আমাৰ চিনাকি মানুহ আছিলে, আৰু এইফালে আমাৰ গাঁৱৰ নিতাইপুখুৰী মানুহ আছিলে, আৰু এইফালে শিৱসাগৰ চিনাকি হয়, আৰু তেওঁলোকৰ লগতো ভিডিঅ' এটা এনেদৰে কৰি ৰাখি থ'লোঁ, সকলোকে এয়া চিনাকিও কৰি দিলোঁ। আৰু এইফালে দেখিছে এয়া এইবিলাক চেলফি পইণ্ট, যি ফটোশ্বুট কৰে আৰু তেনেধৰণে কৰিব পৰা সুবিধা, বহুতখিনি সুবিধাই আছিলে। আৰু এইফালে ইয়াত দেখিছে কফি দিয়া কেইজনকো অকণমান ভিডিঅ' কৰি মই ইয়াৰ ৰাখি থ'লোঁ, আৰু চেনেলত সকলোৱে চাব বুলি, হয় নহয়, ধুনীয়া বনাইছিলে বুলি, সকলোবিলাক ধুনীয়া, এইবিলাক আলু ফ্ৰাই হয়, সকলোবিলাকেই আইটেমেই খাই মানে ভাল লাগিলে। কি সুন্দৰকৈ ৰাখিছে, ধুনীয়াকৈ দেখিছেনে, এইবিলাক চাওমিন, এয়া চিকেন চিলি, সকলোখিনি আৰু খাই ভাল লাগিলে। আৰু ল'ৰা ছোৱালীবিলাককতো ক'বই নালাগে, ফুচকা বুলিলে সকলোবিলাকেই বলিয়া, নহয় জানো? সকলোৱে মানে আৰু খালে দেই, বহুত মানে যিমান খায় আৰু সিমানবিলাকেই দিছিলে সুবিধা, কোনো তাত হাত ধৰা নাই মানে, আৰু যে ইমানখিনি খালে। এইখিনি দেখিছে চাওমিনখিনিও ইমান ধুনীয়া, মানে খাবলৈ বহুত ভাল লাগিলে, দেখিবলৈও ভাল আৰু খাবলৈও ভাল লাগিলে। কিন্তু এইবিলাক জেলি সকলোবিলাক আৰু দি দিছে, ফুচকাৰ লগত চাওমিনৰ লগত খাব পৰা, আৰু সকলোৱে খালে কিন্তু দেই, সকলো ল'ৰা ছোৱালীবিলাকে পূৰা। আৰু এইফালে দেখিছেনে ইমান সুন্দৰকৈ ইয়াৰ মানে ফটোশ্বুট কৰিবৰ কাৰণে সুন্দৰকৈ চিনেৰীবিলাক বনাই দিছে। আৰু এইফালে দেখিছেনে, আৰু এয়া চেলফি লৈছে, আৰু এইফালে ভিতৰৰ মানে পেণ্ডেলৰ পৰিৱেশটো অকণমান মানুহবিলাকক দেখাই দিছোঁ আপোনালোকৰ আগত। এইফালে ফটো মাৰি আছে দেই এজন আমাৰ কেমেৰামেন, এইফালে আমাৰ কষ্ট পেটুৱাকো মাৰি দিওঁ। আনিছোঁ ইয়াত বৰচোন তেল মমি মই বহি থাকচোন, লছ কৰি আছোঁ। ফটো তুলি লওঁ আকৌ, নাই খোৱা, খাম আকৌ, ৰ'ব মানুহক তুলিবলৈ আহিছোঁ আপোনালোকক। কেমেৰামেন ধেৰ।
আপোনালোককতো খানা খোৱা জেগাডোখৰ আইটেমবিলাক দেখুৱাই নাই নহয় জানো। এইফালে চাই লওক। এয়া প্ৰথমতে মানে অকণমান ভিডিঅ' কৰিছিলোঁ দেই খানাটো খাবলৈ যাওঁতে মানে, তাৰপিছত আকৌ কোৱা হ'ল বাৰু, তাৰপিছত কৰিলোঁ অলপ। এইফালে দেখিছে এয়া ভাতৰ থালিখন এনেকুৱা ধৰণৰ আছিলে। আৰু কি আছিলে বাৰু আপোনালোকৰ আগত কৈছোঁ। এইফালে ভাতৰ থালিখন লৈ খাবলৈ বুলি বহি ল'লোঁ। এইফালে আছিলে মটন আছিলে, হাঁহৰ মাংস, পনীৰ আৰু মুড়ি ঘণ্ট, মানে বিভিন্ন ধৰণৰ আৰু বহুতখিনি আইটেমেই আছিলে। নিৰামিষ চব্জি, চালাড, চাটনি, অন্যান্য এইবিলাক সকলো ধৰণৰ আছিলে। সকলোবিলাক আইটেমেই ভাল আছিলে। মানে প্ৰথমতে থালিখন আৰু ক'ত আৰম্ভ কৰোঁ কি কথা মানে ভাবিয়ে পোৱা নাছিলোঁ আৰু কোনফালৰ পৰানো আগতে খাম নহয় জানো। কিন্তু এফালৰ পৰা আৰু সকলোবিলাক টেষ্ট কৰি খাই গ'লোঁ আৰু ভাল লাগিলে সকলোবিলাকে খাই। আইটেম দেখিছে নহয় থালিখন কি সুন্দৰ লাগিছে দেখিবলৈকে, কিন্তু খাবলৈতো আৰু মজা লাগিছিলে নহয় জানো। হাঁহৰ মাংস বাৰু কোমোৰা অলপ দি বনাইছিলে, তেনেকৈ আলু দিয়া নাই। আৰু একেবাৰে খাই উঠি আকৌ মানে লাষ্টৰ ফালৰ পৰা অকণমান ভিডিঅ' কৰি আপোনালোকক এয়া দেখাই দিছোঁ। আৰু খোৱা জেগাডোখৰ বহুত আহল বহল, মানুহ মানে তেনেকুৱা ভিৰ ভাৱ নাই আৰু ধুনীয়া সুন্দৰকৈ মানুহে খাব পৰা সুবিধা আছিলে ইয়াত। এয়া হৈছে শিৱসাগৰ জেঙনিকটীয়া দোলা বিবাহ ভৱন। বহুত আহল বহল ঠাই, ভাল লাগিলে তাত থাকি। মুকলি আৰু মানে বাহিৰতো থাকিব পৰা সুবিধা আছে যিহেতু, সেই গতিকে কোনো থাকি আমনি নালাগিলে। আৰু ভিতৰৰ পেণ্ডেলবিলাক মানুহ বহা ঠাইবিলাকো বহুত আহল বহল, সকলোবিলাকতো দেখালোৱে আপোনালোকক নহয় জানো। আৰু ভাতৰ থালিখনৰ লগত আৰু এটা আছিলে আইটেম, মানে মাছ ভাপত দিয়া দেই, সেইটো কথা ক'বলৈ পাহৰিছিলোঁ আপোনালোকক। কইনাই প্ৰথম যিটো মানে ড্ৰেছ পিন্ধি আছিলে আৰু সেই ড্ৰেছটো সলাই মেলি আকৌ নতুনকৈ মেকআপ কৰি মেলি ড্ৰেছটো চেঞ্জ কৰি মেলি এইফালে ওলাই আহোঁতে ভিডিঅ' অকণমান কৰিলোঁ। আৰু তেনেধৰণে ভিডিঅ' কৰিবলৈ কইনাৰ লগত ফটো মাৰিবলৈ কিবা টাইমেই নোহোৱা নিচিনা হয় নহয় জানো। এইবিলাক মানুহবিলাককো মাতিব লাগে, আলহী অতিথি সকলোবিলাক আহি আছে। সেই গতিকে তাই সেইবিলাক খৰধৰকৈ গৈ আৰু এইবিলাক মানুহবিলাক বিয়া খাবলৈ অহা মানুহবিলাকৰ লগত তেওঁলোককো সকলোকে মাত এষাৰ লগাব লাগে নহয় জানো। সকলোৱে আৰু কইনা চাম বুলিয়ে অহা নিচিনা হৈছে। কইনা চাম, বিয়া খাম, কইনা বিয়া ঘৰত যদি কইনাগৰাকীৰ লগত দেখা সাক্ষাৎ নহয়, কিন্তু বিয়া খাইনো ভাল লাগে জানো, নালাগে নহয়। এইফালে আকৌ অকণমান দেখাই দিছোঁ আপোনালোকৰ আগত বাহিৰৰ পৰিৱেশটো। আৰু আপোনালোকে কিন্তু সকলোৱে জনাব দেই ভিডিঅ' চাই কেনেকুৱা পালে। গাইজ আমি বিয়া খাই বৈ ওলালোঁ দেই যাবলৈ। আৰু এইফালে আমাৰ গাড়ী আগত আছে, তাতে উঠিমগৈ আৰু যাম। এডোখৰ চাওক, ইমান ডাঙৰ এৰিয়া হয় এয়া বিবাহ ভৱনৰ। মুকলি ইয়াত গাড়ী মানে পাৰ্কিং কৰিবলৈ কোনো অসুবিধা নহয়। আৰু বহুত গাড়ী ইয়াত পাৰ্কিং কৰিব পাৰে। এইফালে আমাৰ গাড়ী এয়া ৰেডি যাব হ'ল। কি মোৰ ভিডিঅ'বিলাক আপোনালোকে সকলোৱে চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু দৰা কইনালৈ যুগ্ম জীৱনৰ শুভেচ্ছা জনালোঁ। তেওঁলোকে যেন ভাল ধৰণে থাকে তাকে কামনা কৰিলোঁ। আৰু এইফালে কইনাৰ লগত মাৰি লোৱা চেলফি দুকপিমানো আপোনালোকৰ আগত দেখালোঁ। এইফালে মোৰ বান্ধৱী, তাইৰ নামো মণিকা, মোৰ নামো মণিকা দেই, একেলগৰে হয় বাৰু। আৰু আজিলৈ এৰিছোঁ, বাই বাই।